মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, বিদ্যায়বৰ AI পাঠ্যক্ৰমলৈ স্বাগতম জনাইছোঁ। তুমি জানানে, তোমাৰ মোবাইলত যিটো AI আছে আৰু চায়েন্স ফিকশ্যনত যিবোৰ আমি AI দেখা পাওঁ, অৰ্থাৎ ৰবট দেখা পাওঁ, সেইবোৰৰ মাজত বহুত পাৰ্থক্য আছে বুলি। আজি আমি নেৰ' AI, জেনেৰেল AI আৰু ছুপাৰ AIৰ বিষয়ে জানিম আৰু ইহঁতৰ প্ৰত্যেকটো AIৰ উদাহৰণ আমি দিম আৰু পৰীক্ষাৰ কাৰণে কেইটামান প্ৰশ্ন আমি যুগুত কৰিম। তেন্তে সাজু, নোটবুক ওলাই লোৱা আৰু কলম ওলাই লোৱা। AIক শ্ৰেণী বিভাগ কৰিবলৈ যাওঁতে আমি কেইটামান লক্ষ্য কৰিব লাগিব। শ্ৰেণী বিভাগবোৰ আমি বেলেগ বেলেগ বিষয়বস্তুৰ ওপৰত বেছ কৰি আমি শ্ৰেণী বিভাগ কৰিব পাৰোঁ। আজি আমি AIবোৰ শ্ৰেণী বিভাগ কৰিম ইহঁতৰ কাৰ্য কৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰিম। বেছড অন এবিলিটিজ AIবোৰ তিনি টাইপ হয়, 3 টাইপছ। নেৰ' AI, নেৰ' মানে ঠেক। ইয়াৰ নামটোৰ পৰা আমি বুজিব লাগিব এই AIবোৰ সিহঁতৰ কাৰ্যক্ষমতা অতি ঠেক। আন এটা হ'ল জেনেৰেল AI। জেনেৰেল মানে সাধাৰণ। ই সাধাৰণভাৱে কিছুমান কাম কৰিব পাৰে, কমন কাম কিছুমান কৰিব পাৰে। ছুপাৰ AI, ছুপাৰ AIবোৰ নামটোৱে কয় ই বহুত বেছি কিবা কৰিব পাৰে। এতিয়া প্ৰত্যেকটোৰে আমি ডেফিনেশ্যন আৰু উদাহৰণ আৰু বুজিবলৈ চেষ্টা কৰিম। নেৰ' AI, নেৰ' AIৰ ডেফিনেশ্যনটো এইদৰে দিব পাৰে, এ স্পেচিয়েলাইজ ইন ওৱান টাস্ক, অৰ্থাৎ নেৰ' AIবোৰ কেৱল এটা কামহে কৰিব পাৰে, এটা কাম কৰিবৰ কাৰণেহে ইয়াক ব্যৱহাৰ কৰা হয়। যেনে অংক কৰা, যোগ বিয়োগ কৰা, নতুবা ফটো এডিট কৰা, নতুবা গান এটা বনোৱা ইত্যাদি। এতিয়া তোমালোকৰ মোবাইলত যিটো গুগল ট্ৰেঞ্চলেটৰ আছে, সেইটো এটা নেৰ' AIৰ উদাহৰণ। তোমাৰ গুগল ট্ৰেঞ্চলেটৰ আছে, গুগল ট্ৰেঞ্চলেটৰ তোমাৰ গুগলত যিটো টাইপ কৰিকে তোমাৰ যিটো অনুবাদ কৰা, কাম কৰা অসমীয়াৰ পৰা হিন্দী, হিন্দীৰ পৰা ইংৰাজী বা ইংৰাজীৰ পৰা অসমীয়ালৈ যিটো কৰিবলৈ চেষ্টা কৰা গুগলত, সেইটো এটা নেৰ' AIৰ উদাহৰণ। ই কেৱল ভাষাহে অনুবাদ কৰিব পাৰে, লেংগুৱেজহে ট্ৰেঞ্চলেট কৰিব পাৰে, ই বেলেগ কাম কৰিব নোৱাৰে। সেইদৰে তোমাৰ আন এটা উদাহৰণ হ'ল আমাৰ স্পটিফাই ৰিকমেণ্ডেশ্যনছ মিউজিক, অৰ্থাৎ তোমালোকে যদি স্পটিফাই শুনা মোবাইলত, দেখিবা তোমাৰ মোবাইলত যিটো গান আহিছে, ৰিকমেণ্ড আহিছে, তোমাৰ বন্ধুৰ যিটো মোবাইলত তাৰ তেওঁৰ স্পটিফাইত যিটো গান ওলাব সেইটো বেলেগ ওলাইছে। অৰ্থাৎ ইয়াতে এই ৰিকমেণ্ডেশ্যনটো আমাৰ AI কৰিছে, AI আমাৰ আগতে যোৱাকালি বা অলপ আগতে যিবোৰ গীত শুনিছিলোঁ, সেই গীতৰ ওপৰত ভিত্তি কৰিকে আমাৰ AIয়ে আমাৰ কাৰণে এটা গানৰ চিৰিজ বা এটা গান ৰিকমেণ্ড কৰে। এই AIটোৱে স্পটিফাইত যিটো ৰিকমেণ্ডেশ্যনৰ কাৰণে ব্যৱহাৰ কৰা যিটো AI আছে, ই কেৱল মিউজিকটোহে তোমাক বাছনি কৰিকে দিব পাৰে। ফেচ ৰিকগনিশ্যন ইন স্মাৰ্টফোন। তোমালোকৰ স্মাৰ্টফোনবোৰ কেতিয়াবা ফিংগাৰপ্ৰিণ্ট বা কেতিয়াবা কি হয় আমাৰ পেটাৰ্ণ বা ফেচ ৰিকগনিশ্যন, অৰ্থাৎ আমি মুখখন দেখুৱাই আমি স্মাৰ্টফোনটো অন অফ কৰিব পাৰোঁ বা কিছুমান এপ খুলিব পাৰোঁ। এই ফেচ ৰিকগনিশ্যন যিটো স্মাৰ্টফোনৰ ফেচ ৰিকগনিশ্যন চিষ্টেমটো আছে, সেইটো এটা AI হয় আৰু এই AIটো কেৱল ফেচহে ৰিকগনাইজ কৰিব পাৰে, কাৰ মুখ ই ৰিকগনাইজ কৰিব পাৰে। এতিয়া নেৰ' AIবিলাকৰ ফিচাৰটো হ'ল লিমিটেড স্কোপ, অৰ্থাৎ ই কেৱল এটা কামহে কৰিব পাৰে। স্কোপটো ইয়াৰ কম, পৰিসৰটো কম, ইয়াৰ কাৰ্যক্ষমতাৰ যিটো পৰিসৰ আছে সেইটো কম, অতি ঠেক।
cannot perform outside its program domain. ইয়াক প্ৰগ্ৰেম কৰি ভৰাই দিয়া যিখিনি প্ৰগ্ৰেমটোৰ বাহিৰত কাম কৰিব নোৱাৰে, অৰ্থাৎ অতি ঠেক হয়, সেইকাৰণে নেৰ কয়, নেৰ মানে ঠেক। এইটো পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে? আমি এটা প্ৰশ্ন যুগুত কৰিছো, সেইটো হ'ল এক্সপ্লেইন উইথ এক্সাম্পল হোৱাট ইজ মিন বাই নেৰ' AI, why is it called weak AI? এতিয়া নেৰ' AI আন এটা নাম উইক AI কয়, উইক AI অৰ্থাৎ দুৰ্বল AI। এতিয়া প্ৰশ্নটোৰ মিনিংটো এনেকুৱা হ'ব, এক্সপ্লেইন উইথ এক্সাম্পলছ অৰ্থাৎ উদাহৰণৰ দ্বাৰা ব্যাখ্যা কৰা, হোৱাট ইজ মিন বাই নেৰ' AI, নেৰ' AI কাক বোলে, কাক বুজায়, উদাহৰণেৰে তুমি এক ব্যাখ্যা কৰা। Why is it called weak AI? Weak মানে দুৰ্বল, ইয়াক কিয় দুৰ্বল AI বুলি কোৱা হয়? উত্তৰটো কি হ'ব? এক্সপ্লেইন উইথ এক্সাম্পলছ হোৱাট ইজ মিন বাই নেৰ' AI। নেৰ' AI উত্তৰটো কেনে হ'ব? আমি অসমীয়াতে ক'লে কি হ'ব? নেৰ' AI বোৰ হ'ল সেইবোৰ AI যিবিলাকৰ কাৰ্যক্ষমতা ঠেক। আৰু উদাহৰণ হিচাপে আমি দিব পাৰোঁ গুগলৰ ট্ৰেঞ্চলেটৰ, গুগল ট্ৰেঞ্চলেট যিটো, আৰু এটা দিব স্পটিফাই ৰিকমেণ্ড, আৰু যদি বেছি উদাহৰণ দিবলৈ যাওঁ কি কৰিব পাৰোঁ আমি, ইউটিউবৰ যিবোৰ ৰিকমেণ্ড আহে, ফেচবুকৰ যিবোৰ ৰেকমেণ্ড আহে, সেইবোৰ আমাৰ নেৰ' AI উদাহৰণ। Why is it called weak called weak AI মানে কিয় দুৰ্বল, ইয়াক কিয় দুৰ্বল কোৱা হয়, দুৰ্বল AI বুলি কিয় কোৱা হয়? কাৰণ কেৱল এটা কামহে কৰিব পাৰে। মানুহৰ চিন্তা ভাৱনাটো বহুত কিবা কিবি থাকে, সেই সকলোবোৰ ইহঁতে কৰিব নোৱাৰে, কেৱল এটা স্পেচিফাইড এটা কামহে কৰিব পাৰে। এতিয়া হয় জেনেৰেল AI। জেনেৰেল AIটো তোমাৰ আমি ডেফিনেশ্যনটো এইদৰে পাওঁ, AI that can perform any intellectual tasks like a human। জেনেৰেল AI বোৰ সেইবোৰ AI যিবোৰে মানুহৰ বুদ্ধিমত্তা, যিকোনো বুদ্ধিমত্তাক মানুহৰ দৰে কাম কৰিব পাৰে। AI that can perform, AI সেইবোৰ AI যিবিলাকে পাৰফৰ্ম কৰিব পাৰে, যিবিলাকে কাম কৰিব পাৰে, এনি ইণ্টেলেকচুৱেল টাস্ক, যিকোনো বৌদ্ধিক কাম, বুদ্ধিমত্তাৰ কাম, লাইক এ হিউমেন, মানুহৰ দৰে। অৰ্থাৎ আমি এইদৰে বুজিব লাগিব, মানুহে ভাবিব পৰা যিকোনো কাম কৰিব পৰা, মনত ৰাখিব দেই, মানুহে ভাবিব পৰাখিনিহে, মানুহে ভাবিব নোৱাৰালৈকে নহয়, মানুহে ভাবিব পাৰে সিমানখিনি কৰিব পৰা ৰবট বা যন্ত্ৰ ব্যৱহাৰ কৰা যিটো AI আছে, সেই AI বোৰকে কি কোৱা হয়? জেনেৰেল AI। অৰ্থাৎ ইয়াৰ পৰিসৰ নেৰ' AIতকৈ বেছি। এই জেনেৰেল AI মানুহে ভাবিব পৰা, যিমান মানুহে ভাবিব পাৰে সিমানখিনি কৰিব পাৰে। এতিয়া উদাহৰণ ক'বলৈ গ'লে, ষ্টিল থিয়ৰিকেল, নট ট্ৰু জেনেৰেল AI এক্সিষ্ট য়েট। বৰ্তমানলৈকে বজাৰত ইয়াৰ ডেফিনেশ্যনটো কোৱাৰ দৰে মানুহে ভাবিব পৰা, সকলো কাম কৰিব পৰা AI আচলতে বৰ্তমানলৈ বজাৰত নাই। সেইকাৰণে ট্ৰু জেনেৰেল AI এক্সিষ্ট য়েট বুলি কৈছে। মানে এইটো খালি থিয়ৰিটিকেল, পাঠভিত্তিকহে হৈ আছে এতিয়ালৈকে, সেই AIটো পাব্লিকৰ কাৰণে এতিয়াও এভেইলেবল নহয় সেই AIটো। এতিয়া ইয়াক কিন্তু কি হয়, ৰিচাৰ্চ ইন ৰবটিক্স এণ্ড এডাপ্টিভ লাৰ্ণিং চিষ্টেম, ইয়াক কিন্তু ৰিচাৰ্চ কৰাৰ কাৰণে ৰবট যিবোৰ আছে সেইবোৰ উদাহৰণ হয়। যি ৰিচাৰ্চত যিবোৰ ৰবট ব্যৱহাৰ হয়, যিবোৰ AI ব্যৱহাৰ হয়, সেইবোৰে জেনেৰেল AI হয়। আৰু এডাপ্টিভ লাৰ্ণিং চিষ্টেম, কিছুমান শিকিবৰ কাৰণে যিবোৰ AI আছে, সেইবোৰ আমাৰ জেনেৰেল AI উদাহৰণ। ইয়াৰ কি ফিচাৰবোৰ হ'ল, ফ্লেক্সিবল এক্ৰছ ডমেইনছ, ইয়াৰ বিষয়বস্তু, ইয়াৰ বিভাগৰ ওপৰত ভিত্তি কৰি ফ্লেক্সিবল, তাৰমানে এইটো যিকোনো কাম কৰিব পাৰে। মনত ৰাখিব, জেনেৰেল AI বোৰে মানুহে ভবা যিকোনো ভাবিব পাৰে, মানুহে যেনেদৰে যিকোনো ভাবিব পাৰে,
ইও যিকোনো ভাবিব পাৰে। ই কেৱল এটা কামত ৰৈ নাথাকে। হিউমেন লাইক ৰিজনিং এণ্ড প্ৰব্লেম চলভিং। মানুহৰ দৰে যুক্তি পৰীক্ষা কৰিব পাৰে, যুক্তি দিব পাৰে আৰু সমস্যা সমাধান কৰিব পাৰে। অৰ্থাৎ জেনেৰেল এআইবোৰে মানুহৰ দৰে একজেক্ট মানুহ এজনৰ দৰে কৰিব পাৰে। পৰীক্ষাৰ কাৰণে প্ৰশ্ন হ'ব, ডিফাৰেঞ্চিয়েট between narrow AI and general AI with suitable example. narrow AI আৰু general AI ৰ মাজত উদাহৰণ হ'ব, উপযুক্ত উদাহৰণ লৈ পাৰ্থক্য দেখুওৱা। এইবাৰ আহোঁ আমি ছুপাৰ AI লৈকে। ছুপাৰ AI নামটো কৈ ছুপাৰ AI। ছুপাৰ মানে বহুত বেছি কৰিব পাৰে ই কি হয়, AI ইয়াৰ ডিফিনেশ্যন এইদৰে হয়, AI surpassing human intelligence in all aspect. AI surpassing human intelligence in all aspect. অৰ্থাৎ সকলো দিশৰ পৰা মানুহে ভবাতকৈ, মানুহৰ চিন্তা ভাৱনাতকৈ অতিক্ৰম কৰি ই কাম কৰিব পাৰে। মানুহে ভাবিব নোৱাৰা কামো ই কৰিব পাৰে, ছুপাৰ এআইবোৰে। উদাহৰণস্বৰূপে এইবোৰ আচলতে সূত্ৰ ভিত্তিকহে হৈছে এতিয়ালৈকে ৰিচাৰ্চ বা কল্পনাতহে আছে এতিয়াও। এইবোৰ আমি কেৱল বিজ্ঞানৰ যিবোৰ কাহিনী আছে, যিবোৰ বিজ্ঞান ভিত্তিক যিবোৰ ফিল্ম আছে, চায়েন্স ফিকশ্যন আছে, সেইবোৰত দেখা পাওঁ। আমি সেইবোৰত কি দেখা পাওঁ, কিছুমান চিষ্টেম আছে, গোটেই চিষ্টেমটো, গোটেই জগতটো এআই যোগেদি বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত চলি থাকে। যেনে আমি দেখা পাওঁ কেতিয়াবা গোটেই মহাকাশতে এটা এটা পৃথিৱীৰ সৃষ্টি হৈছে, য'ত মানুহবোৰ উৰি যাব পাৰে, কিবা কৰিব পাৰে, গাড়ীবোৰ চলি থাকে অট'মেটিক, এআই অট'মেটিক হৈ থাকে। সেইবোৰ ছুপাৰ এআইৰ উদাহৰণ। কিন্তু এইবোৰ বৰ্তমান বাস্তৱত এতিয়ালৈকে নাই। ইয়াৰ লক্ষণবোৰ হ'ল চেল্ফ এৱাৰনেছ, তাৰমানে ইহঁতৰ নিজৰ চেতনা আছে, নিজে সচেতন, নিজৰ এটা চেতনা আছে সিহঁতৰ। ইণ্ডিপেণ্ডেণ্ট ডিচিজন মেকিং বিয়ণ্ড হিউমেন কেপাচিটি। মানুহৰ যিখিনি কেপাচিটি আছে, ক্ষমতা আছে, মানুহৰ ক্ষমতাতকৈ ক্ষমতাক অতিক্ৰম কৰি ইহঁতে ডিচিজন মেকিং কৰিব পাৰে, মানে সিদ্ধান্ত ল'ব পাৰে, স্বাধীনভাৱে সিদ্ধান্ত ল'ব পাৰে। মানুহ নথকাকৈ ইহঁতে মানে নিজৰ সিদ্ধান্ত ল'ব পাৰে, কি কৰিম কি নকৰিম, সিহঁতে নিজে সিদ্ধান্ত ল'ব পাৰে। পৰীক্ষাৰ কাৰণে প্ৰশ্ন হ'ব পাৰে, হোৱাট ইজ ছুপাৰ এআই? ছুপাৰ এআই কি? হোৱাই ইজ ইট কনচিডাৰ্ড এ ফিউচাৰ পচিবিলিটি ৰাডাৰ দেন প্ৰেজেণ্ট ৰিয়েলিটি? ইয়াক কিয় ভৱিষ্যততহে উপলব্ধ বা ভৱিষ্যতহে সম্ভৱ বুলি কোৱা হয় বৰ্তমান অৱস্থাতকৈ? অৰ্থাৎ বৰ্তমান ইয়াক বাস্তৱত পোৱাতকৈ ভৱিষ্যততহে পোৱা যাব বুলি কিয় বিবেচনা কৰা হয়? এতিয়া আমি দুটামান প্ৰশ্ন আকৌ পুনৰ কৰোঁ। হুইচ টাইপ অফ এআই পাৱাৰ গুগল ট্ৰেন্সলেট? মানে গুগল ট্ৰেন্সলেটটো কি শ্ৰেণীৰ, কি টাইপৰ এআই হয়? আমি উত্তৰ পাইছোঁ নেৰ' এআই। আৰু আন এটা প্ৰশ্ন হ'ব পাৰে, হুইচ এআই টাইপ ইজ ষ্টিল থিয়ৰিটিকেল বাট এইমছ টু মেটচ হিউমেন ইণ্টেলিজেন্স? কোনটো টাইপৰ এআইয়ে বৰ্তমানো ই পাঠভিত্তিক হৈ আছে, অৰ্থাৎ কাগজে কলমেহে হৈ আছে, কিন্তু মানুহৰ চিন্তা ভাৱনাৰ লগত তুলনা বা মিলোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ল জেনেৰেল এআই। মানুহে যিমান ভাবিব পাৰে সিমান কৰিব পৰা এআইটো হ'ল জেনেৰেল এআই। আৰু মানুহৰ ভাৱনাতকৈ অতিক্ৰম কৰি যিবোৰ এআই কাম কৰে সেইবোৰ হ'ল ছুপাৰ এআই। এইটো তলত আছে, হুইচ এআই টাইপ ইজ কনচিডাৰ্ড হাইপথেটিকেল এণ্ড চাৰপাছেছ হিউমেন ইণ্টেলিজেন্স? অৰ্থাৎ কোনবোৰ এআই এতিয়াও সূত্ৰহে,
সূত্ৰ হিচাপত আছে বা ৰিচাৰ্চতে আছে, যিবোৰ মানুহৰ চিন্তা ভাৱনাতকৈ অতিক্ৰম কৰি ই কাম কৰিব। এতিয়া মনত ৰাখিবা, নেৰ' এআই হ'ল টাস্ক স্পেচিফিক, মানে কামৰ ওপৰত ভিত্তি কৰিহে নেৰ' এআইবোৰ বনোৱা হয়। সেইদৰে জেনেৰেল এআই হ'ল হিউমেন লাভ ফ্লেক্সিবিলিটি, যেনে মানুহে যেনেকা সিহঁতৰ চিন্তাবোৰ অলপ পিছত বেলেগ হেৰি চিন্তালৈ যাব পাৰে, সেইদৰে জেনেৰেল এআইবোৰো মানুহৰ দৰে যিকোনো চিন্তা কৰিব পাৰে। মনত ৰাখিবা, কিন্তু জেনেৰেল এআইবোৰ কিন্তু মানুহৰ চিন্তাতকৈ অতিক্ৰম কৰি নকৰে সিহঁতে। তাৰপিছত ছুপাৰ এআইবোৰ হ'ল বিয়ণ্ড হিউমেন ইণ্টেলিজেন্স, মানুহৰ বুদ্ধিমত্তাৰ সীমাবদ্ধ নহয়, সি অতিক্ৰম কৰি যায়। মানুহৰ চিন্তা ভাৱনা, মানুহৰ বুদ্ধিতকৈ ইয়াৰ বুদ্ধি বেছি ছুপাৰ এআই বিলাকৰ। আমি নেক্সট টপিকটো আমি কৰিম এআই ইন কমাৰ্চ। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই হ'ল। তোমালোকে বাৰে বাৰে চাবা, যদি বুজি নোপোৱা বাৰে বাৰে চাবা ভিডিঅ'বোৰ, আৰু পাৰিলে নোট কৰি ল'বা। নোট কৰি লৈ প্ৰশ্নবোৰ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। আৰু যদি নতুনকৈ এই চেনেলটোলৈ আহিছা, তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, আৰু বন্ধু বান্ধৱীকো শ্বেয়াৰ কৰিবা ভিডিঅ'বোৰ।